জ্বলিছে জ্বলিছে জ্বলিব এই জুই জ্বলিছে জ্বলিছে জ্বলিব অসম সরকার গো ব্যাক বিজেপি সরকার লেই সেই লেই সেই অসম সরকার লেই সেই হিমন্ত বিশ্ব শর্মা লেই সেই বিজেপি গো ব্যাক রাহুল গান্ধী জিন্দাবাদ 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 রাহুল গান্ধী জিন্দাবাদ 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 অসম প্রদেশ কংগ্রেস কমিটি জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ 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 রাহুল গান্ধী জিন্দাবাদ 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 ধুবুৰী জিলাখন তৃণমূল কংগ্ৰেছৰ বাবে এই কাৰণে গুৰুত্বপূৰ্ণ কাৰণ আমাৰ পশ্চিমবংগত যিখন চৰকাৰ চলি আছে ঠিক সীমাতে আমাৰ পশ্চিমবংগত একফালে টিএমচি চৰকাৰ আৰু লগত ধুবুৰী গতিকে ধুবুৰী জিলাখনৰ লোকসভাৰ অন্তৰ্গত যি 11টা সমষ্টি প্ৰতিটো সমষ্টিতে টিএমচিৰ কেৱল আমি আহিছোঁ বুলি যে টিএমচি কৰিছে তেনেকুৱা নহয় আগতো ইয়াত সংগঠন আছিলে আগতো ইয়াত আমাৰ লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু আজি মই আপোনালোকক দলৰ এটা সিদ্ধান্ত ক'ব পাৰোঁ যে ধুবুৰী জিলাত অন্ততঃ 5টা বিধানসভা সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব আৰু আজি আমাৰ ডাঙৰ যোগদান কাৰ্যসূচী আছে বিলাসীপাৰাত তাত UDF আম আদমি পাৰ্টি কংগ্ৰেছৰ বহু মানুহ যোগদান কৰিব আপোনালোকে পাব নিউজটো ধুবুৰীৰ ৰাজনৈতিক প্ৰেক্ষাপটটো এনেকুৱা যে প্ৰতি 5 বছৰৰ মূৰে মূৰে লোকসভাই হওক বা বিধানসভাই হওক কেতিয়াবা ধুবুৰীবাসী ৰাইজক বদৰুদ্দিন আজমলে ঠগাইছে কেতিয়াবা কংগ্ৰেছে ঠগাইছে কাৰণ বদৰুদ্দিনে ঠগাইছে যাৰ বাবে 10 লাখ ভোটত বদৰুদ্দিন পৰাজয় হৈছে আৰু ৰকিবুল হুছেইনে ঠগাইছে যাৰ বাবে ৰকিবুল হুছেইনক সেইদিনাখন গাড়ী চাড়ী ভাঙি দিছে মাৰপিট কৰিছে খেদিছে গতিকে ধুবুৰীবাসী ৰাইজে বিকল্প পোৱা নাছিলে গতিকে আমি এতিয়া UDF আৰু বিকল্প ইয়াত UDF আৰু কংগ্ৰেছৰ বিকল্প হিচাপে আমি সংগঠন কৰিম আৰু ইয়াততো AJP বিজেপিৰ কথা নাই 90% জিতত মই আকৌ কৈছোঁ হয় কেতিয়াবা কংগ্ৰেছ আছিল নহয় কেতিয়াবা UDF আছিলে কংগ্ৰেছে বেয়া পোৱাখিনিক UDF কৰিছিলে UDFে বেয়া পোৱাখিনি কংগ্ৰেছে কৰিছিলে কিন্তু তৃতীয় বিকল্প নাছিল বাবেহে 5 বছৰৰ মূৰে মূৰে এই নেতা দুগৰাকীয়ে সুযোগ লৈছিলে যেতিয়া আমি টিএমচি শক্তিশালী হিচাপে থাকিম ধুবুৰীত ইয়াত তিনিকুণীয়া যুঁজ হ'ব আৰু মই ভাবোঁ ধুবুৰী ৰাইজে ইতিমধ্যে সিদ্ধান্ত এইকাৰণে দিছে যে আজি 6 মাহ পূৰ্বে কংগ্ৰেছক 10 লাখ ভোটত জয়লাভ কৰোৱা নেতাগৰাকীক এই ধুবুৰী লোকসভাৰ অন্তৰ্গত গোৱালপাৰাত বেয়াকৈ প্ৰহাৰ কৰিছে গাড়ী চাড়ী ভাঙি দিছে পলাই পতং দিব লগা হৈছে তো ইয়াতে আৰু বুজি পাব লাগে যে তেখেতৰ বা কংগ্ৰেছৰ গণভিত্তিটো ধুবুৰীৰ পৰা দিনক দিনে নাইকিয়া হৈছে